যোৱাকালি 3টামান বজাৰ পৰা হৈ আছে আৰু যোৱাকালিৰ পৰা মানে উইথটো প্ৰায় 12 মিটাৰ গৈছে আৰু লেন্থটো প্ৰায় 200 ওপৰ মিটাৰ গৈছে আৰু এইখিনি আমাৰ শুক্ৰেশ্বৰ মন্দিৰ ঘাটৰ কাৰণে এটা থ্ৰেট হৈছে আৰু এইটো কাৰণ হিচাপে আমি আগৰ পৰা সন্দেহ কৰি থকা ধৰণে যি গেটৱে ঘাটৰ কনষ্ট্ৰাকশ্যন হৈছে তাৰ ফলত বস্তুটো বেক হৈ পেলাই আহিছে গোটেই উজনিৰ পানীখিনি এফালেদি যাব লাগে আহোঁতে ইয়াতে পাক খাই পেলাই আকৌ পানীখিনি বেক মাৰে তাৰ ফলতে এই ঘটনাটো ঘটিছে আৰু অনতিপলমে যদি ইয়াৰ বিহিত ব্যৱস্থা নকৰে চৰকাৰ প্ৰশাসনে তেতিয়াহ'লে পৰ্যটনৰ ক্ষেত্ৰতো বাদেই নৰ্থ গুৱাহাটীৰ পৰা ইয়াৰ মানুহৰ ল'ৰা ছোৱালীৰ চাকৰিয়াল আহিবলৈ কোন মুহূৰ্তত জাহাজ চলাচল বন্ধ হৈ ক'ব নোৱাৰে ক'বলৈ গ'লে কি আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে এইটো আমি সেইটোৱে এতিয়া হৈছে কি যোৱাকালি ঠিক প্ৰায় 3টামান বজাৰ পৰা যিখিনি গৰাখহনীয়া হৈছে গতিকে এনেকৈ যদি আৰু হৈ থাকে হয়তো 2-এদিনৰ ভিতৰত মেইন ৰাস্তা পাই যাব আৰু গতিকে এতিয়া কেনেকৈ বিভাগীয় বিষয়াবিলাকে কেনেকুৱা পৰিস্থিতি হাতত লয় বা কেনেকৈ কি কাম কৰিলে সমাধান হয় সেইটো তেখেতসকলে গম পাব কিন্তু আমি যোৱাকালিৰ পৰা যথেষ্ট মানে ইয়াতে হেৰি পাই আছোঁ গৰাখহনীয়া পাই আছোঁ গতিকে সন্ধিয়া ঠিক 8টামান বজালৈকে খুব মানে এটা হেৰি হৈছিলে 3টা বজাৰ পৰা তাৰপিছত এইটো মানে ক্ষতি হৈ আছিলে এইখন ক্ষতি গৰাখহনীয়াত পৰি পেলাই এইখন মানে ডুবি গ'ল আৰু সিপিনে এখন যাওঁ যোৱা অৱস্থা হৈছে আমাৰ এতিয়া কি হয় নাজানো আৰু পৰিস্থিতি গতিকে এতিয়া বিভাগীয় বিষয়াবিলাকে কেনেকুৱা কি এতিয়ালৈকে কোনো অহা নাই তেনেকৈ আমাৰ কিন্তু বিভাগৰ ফালৰ পৰা আহিছে আভ্যন্তৰীণ জল পৰিবহণ বিষয়াবিলাক আহিছে আহিলেও আমি হৈছোঁ পানীৰ মানুহ গতিকে বামত আমাৰ কৰাৰ কোনো মানে উপায় নাই গতিকে পানীৰ মানুহ আমি পানীতে সদায় কাম কৰি যাব লাগিব মানে ক'বলৈ গ'লে এফালৰ পৰা আপোনাৰ কনষ্ট্ৰাকশ্যনৰ গাফিলতিৰ কাৰণে নিশ্চয় এইটোৱে গাফিলতি নহয় গাফিলতি বুলি নহয় নদীৰ আধা মোটামুটি মাৰাই গ'ল মানে যিটো পানী সোঁতটো বব লাগিছিল সেইমতে বব পৰা নাই নোযোৱাৰ কাৰণে সি উল্টা পাক মাৰিছে পাক মাৰি পেলাই এই গৰাখহনীয়াৰ সৃষ্টি কৰিছে আৰু এইটো যদি আমাৰ জাহাজখিনি যদি নাথাকিল হয় তেতিয়াহ'লে হয়তো শুক্লেশ্বৰ মন্দিৰ ৱাল কালি হয়তো ভাঙি গ'ল হয় ছাইডত এই জাহাজবিলাক লাগি থকাৰ কাৰণে এই ঢৌটো অলপমান কম পালে বা তলত আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত কাৰেণ্ট নাই তলত সাংঘাতিক কাৰেণ্ট আমি থিয় দিব নোৱাৰি ছেকেণ্ডত আপোনাৰ সহায় লৈ গুচি যাব এনেকুৱা পৰিস্থিতি বৰ্তমান হৈছে ইয়াতে গতিকে কালি আমাৰ এইটো উমানন্দ পাৰঘাট হয় ইয়াতে আপোনাৰ 12 মিটাৰ খান্দি দিলে পূৰা 12 মিটাৰ আঁতৰত আছিলোঁ আমি কালি ইয়াতে 8টা বজালৈকে আছিলোঁ ৰাতি তেতিয়াৰ পৰা আজিলৈকে এতিয়া 12 মিটাৰ কমপ্লিট হৈ গ'ল নদীৰ বুকুত মানে জাগলিখিনি ৰাতি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।